পুৱাই প্ৰায় 11টামান বজাত আমাৰ আৰ্চাৰ বিষয়ববীয়া টংনা চাহ বাগিচাৰ মোক ফোনযোগে জনাইছিলে যে যোৱাকালি সন্ধিয়া টংনা চাহ বাগিচা টেঙাবাৰী লাইনৰ নিবাসী ডমিনিক লাকৰা নামৰ যুৱকজন ঘৰত সন্ধিয়া ভাত খাই মেলি ওচৰতে ফুৰিব ওলাই যাওঁতে কোনোবা এজন দুৰ্বৃত্তই তেখেতক পাছফালৰ পৰা গধুৰ চোকা অস্ত্ৰৰে মাৰি হত্যা কৰি ওচৰে টেঙাবাৰীৰ ওচৰতে এখন ব্যক্তিগত বাগিচাত পেলাই থৈ গৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে বৰ্তমানলৈকে এই পৰ্যন্ত আৰক্ষী প্ৰশাসনে ডমিনিক লাকৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা যে আজিৰ তাৰিখত পুলিচ প্ৰশাসনে টহল দি থাকোঁতে তেখেতসকলে নিৰীহ যুৱকক আলফা সজুৱাই বা আলফা হৈ বুলি তেখেতসকলে গুলিবিদ্ধ কৰিব পাৰে, কিন্তু এগৰাকী নিৰীহ যুৱক উদ্যমান যুৱকক হত্যা কৰাৰ পিছতো কিন্তু এই পৰ্যন্ত এগৰাকী ছাত্ৰ আছিল, তেখেত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল ডমিনিক লাকৰা, কিন্তু এই পৰ্যন্ত তেখেতৰ হত্যাকাৰীক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি দুখিত যদি অহা কালিলৈকে যদি ডমিনিক লাকৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। পুৱাই প্ৰায় 11টামান বজাত আমাৰ আৰ্চাৰ বিষয়ববীয়া টংনা চাহ বাগিচাৰ মোক ফোনযোগে জনাইছিলে যে যোৱাকালি সন্ধিয়া টংনা চাহ বাগিচা টেঙাবাৰী লাইনৰ নিবাসী ডমিনিক লাকৰা নামৰ যুৱকজন ঘৰত সন্ধিয়া ভাত খাই মেলি ওচৰতে ফুৰিব ওলাই যাওঁতে কোনোবা এজন দুৰ্বৃত্তই তেখেতক পাছফালৰ পৰা গধুৰ চোকা অস্ত্ৰৰে মাৰি হত্যা কৰি ওচৰে টেঙাবাৰীৰ ওচৰতে এখন ব্যক্তিগত বাগিচাত পেলাই থৈ গৈছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে বৰ্তমানলৈকে এই পৰ্যন্ত আৰক্ষী প্ৰশাসনে ডমিনিক লাকৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা যে আজিৰ তাৰিখত পুলিচ প্ৰশাসনে টহল দি থাকোঁতে তেখেতসকলে নিৰীহ যুৱকক আলফা সজুৱাই বা আলফা হৈ বুলি তেখেতসকলে গুলিবিদ্ধ কৰিব পাৰে, কিন্তু এগৰাকী নিৰীহ যুৱক উদ্যমান যুৱকক হত্যা কৰাৰ পিছতো কিন্তু এই পৰ্যন্ত এগৰাকী ছাত্ৰ আছিল, তেখেত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ আছিল ডমিনিক লাকৰা, কিন্তু এই পৰ্যন্ত তেখেতৰ হত্যাকাৰীক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি দুখিত যদি অহা কালিলৈকে যদি ডমিনিক লাকৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।